সো এতে সকলোৱে হয়তো কাউন্সেলিং কেতিয়া ষ্টাৰ্ট হ'ব অনলাইন কাউন্সেলিং তাৰে বাবে ৱেইট কৰি আছে কিন্তু আপোনালোকৰ কাউন্সেলিঙৰ সম্পৰ্কে এটা নতুন নটিচ আহিছে চাইছেনে বাৰু যিসকলে চোৱা নাই চাই ল'বচোন ইয়াতে সো চাওকচোন ইয়াতে কি কৈছে যে ফাৰ্দাৰ ডিউ টু দ্য সিভিয়াৰ ফ্লাড সিচুৱেশ্যন এফেক্টিং সেভাৰেল ডিষ্ট্ৰিক্ট অফ আছাম দ্য অনলাইন কাউন্সেলিং ফৰ এডমিশ্যন ইনটু দ্য DLED কোৰ্ছ হুইচ ৱাজ আৰ্লিয়াৰ শ্বেডিউল ফ্ৰম 28 জুলাই টু 31 জুলাই যিটো আপোনালোকৰ আজিৰ পৰা ষ্টাৰ্ট হৈ 31 জুলাইলৈকে চলাৰ কথা আছিলে হেজ বিন এক্সটেণ্ডেড আনটিল 3rd আগষ্ট 2026 এইটো এতিয়া আপোনালোকৰ 3rd আগষ্টলৈকে চলিব লগতে কৈছে দ্য প্ৰিভিয়াছলি শ্বেডিউলড এডমিশ্যন প্ৰচেছ ফৰ দ্য DLED কোৰ্ছ হেজ বিন পোষ্টপন মানে আগৰ যিটো শ্বেডিউল আছিলে সেইটো এতিয়া পোষ্টপন কৰি দিয়া হৈছে নতুন নটিচ আপোনালোকৰ সন্মুখত পৰৱৰ্তী সময়ত আহিব সো যদি আপোনালোকে আগৰ শ্বেডিউলখন চাই তেনেহ'লে আপোনালোকৰ এটো কাউন্সেলিংটো 31 জুলাইলৈকে আছিলে আৰু ইয়াৰ যেটো কৈছে আপোনালোকৰ এলটমেন্ট লিষ্ট প্ৰথম ৰাউণ্ডৰ বাবে যেটো আপোনালোকৰ ৰিজাল্ট যিসকলে এলটমেন্ট পাব বা এডমিশ্যন লাভ কৰিব তেওঁলোকৰ এলটমেন্ট লিষ্টটো 3rd আগষ্ট তাৰিখে এতে ওলোৱাৰ কথা আছিল কিন্তু এতিয়া 3rd আগষ্টলৈকে আপোনাৰ অনলাইন কাউন্সেলিংটোহে চলিব সো আজিৰ অকনমান কিছু সময় পিছত আপোনালোকৰ কাউন্সেলিংটো ষ্টাৰ্ট হৈ যাব কাউন্সেলিংটো এতিয়া কিমান টাইমত হয় হেতু ডিক্লেয়াৰ কৰা নাই সো কিছু সময় খন্তেক পিছতে হয়তো ষ্টাৰ্ট হৈ যাব আজিৰ পৰা ষ্টাৰ্ট হৈ 3 আগষ্ট তাৰিখৰ ভিতৰত আপুনি যিকোনো দিনৰ ভিতৰত কৰিলে হ'ল সো ইয়াতে যেহেতু ফ্লাডৰ যেটো ভয়ানক পেন্ডেমিক সিচুৱেশ্যন হৈছে তাৰে প্ৰতি লক্ষ্য ৰাখি ইয়াতে 3 আগষ্ট তাৰিখলৈকে ডেটটো এক্সটেন্ড কৰি দিয়া হৈছে যিসকলে ৰাউণ্ড 1ত এতে ইনষ্টিটিউচন এলটমেন্ট লাভ কৰিব তেওঁলোকে 4 আগষ্টৰ পৰা 6 আগষ্টৰ ভিতৰত এডমিশ্যন লোৱাৰ কথা আছিল কিন্তু এটো পিছুৱাই যাব যেহেতু এতে সকলো প্ৰচেছটো অকমান লেট হ'ব সো পৰৱৰ্তী সময়ত আপোনালোকক জনাই দিয়া হ'ব সো এই ক্ষেত্ৰত যিসকলে এলটমেন্ট লাভ কৰিব তেওঁলোকৰ ক্ষেত্ৰত যিসকল OBC হয় তেওঁলোকৰ এনসেল সাৰ্টিফিকেটখন এতে লাগিব নে নালাগে বহুতে ভাবি আছিল সো এনসেলখন আপোনালোকৰ কম্পালসৰি নহয় যদি আছে তেনেহলে কথা নাই আৰু যদি নাই তেতিয়াও কোনো কথা নাই সো আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ ক্ষেত্ৰতো কম্পালসৰি নহয় আৰু লগতে PRC খনৰ ক্ষেত্ৰতো যদি নাথাকে তেতিয়াও কোনো কথা নাই আপোনালোকৰ ভোটাৰ আইডি দ্বাৰাও হৈ যাব সো কাউন্সেলিংটো কিছু সময় পিছত যেতিয়া ষ্টাৰ্ট হৈ যাব আৰু এটো যেহেতু আপোনালোকৰ 3 আগষ্ট তাৰিখলৈকে চলিব আপোনালোকক এটা ইম্পৰ্টেন্ট কথা কৈ দিও আপোনালোকে কাউন্সেলিং ষ্টাৰ্ট হোৱাৰ লগে লগে খৰধৰকে কাউন্সেলিংটো কৰি নিদিব সো আপোনালোকে ভালদৰে প্ৰচেছটো জানি ল'ব কেনেকৈ কৰিব লাগে সঠিক পদ্ধতি কেনেকৈ কৰিব লাগে হেতু জানি ল'ব তাৰ পিছতহে কৰিব আৰু কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে ভিডিও এই চেনেলটোতে আপলোড কৰাই হ'ব প্ৰথমতে আপোনালোকে ভালদৰে বুজি ল'ব তাৰ পিছতহে কাউন্সেলিংটো কৰিব ভিডিওটো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব প্ৰথমবাৰ ভাবিলে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব লগ পাম নতুন এটা ভিডিওত এতিয়ালৈ সামৰিছো ধন্যবাদ